আমাৰ বিদ্যালয়ৰ পৰা নিৰ্দেশনাৰ পূৰ্বতেও আছে যে কোনো ধৰণৰ বাহন ইয়ালৈ আনিব নোৱাৰে ছাত্ৰ ছাত্ৰী। এইটো একেবাৰে যুক্তিসংগত নহয়, যিহেতু তেওঁলোকে দশমমান শ্ৰেণীত অধ্যয়ন কৰি আছে আৰু এইটো বয়সত তেওঁলোকৰ গাড়ী বা বাইক বা স্কুটি চলোৱাটো একেবাৰে যুক্তিসংগত নহয়। কোনো প্ৰকাৰ তেওঁলোকৰ লাইচেঞ্চো দিয়া নহয় আৰু তেওঁলোকৰ এইটো সম্পূৰ্ণ অভিভাৱকৰ ভুল যে তেওঁলোকে গাড়ী এখন দি পঠাইছে। আমাৰ বিদ্যালয়ৰ পৰা নিৰ্দেশনাৰ পূৰ্বতেও আছে যে কোনো ধৰণৰ বাহন ইয়ালৈ আনিব নোৱাৰে ছাত্ৰ ছাত্ৰী। যিহেতু আমাৰ 11-12 আছে, 11-12 ষ্টুডেণ্টে গাড়ী নানে, তেওঁলোকে স্কুটি বা বাইক কেতিয়াবা আনে। কিন্তু আমাৰ দশমমান শ্ৰেণীলৈকে কোনো ধৰণৰ এনেকুৱা ধৰণৰ গাড়ী বা বাইক অনাৰ তেওঁলোকৰ আমাৰ পাৰ্মিশ্যন নাই। তাৰপিছতো তেওঁলোকৰ সেইটো ভুল কৰিছে, তেওঁলোকৰ অভিভাৱকে তেওঁলোকক দি পঠাইছে। আৰু ইয়াৰ পাছত মই এইটোকে ক'ব বিচাৰিম যে তেওঁলোকে ভৱিষ্যতে যাতে এনেকুৱা কাম কেতিয়াও নকৰে। এইটোতো একেবাৰে যুক্তিসংগত নহয়, যিহেতু তেওঁলোকে দশমমান শ্ৰেণীত অধ্যয়ন কৰি আছে আৰু এইটো বয়সত তেওঁলোকৰ গাড়ী বা বাইক বা স্কুটি চলোৱাটো একেবাৰে যুক্তিসংগত নহয়। কোনো প্ৰকাৰ তেওঁলোকৰ লাইচেঞ্চো দিয়া নহয় আৰু তেওঁলোকৰ এইটো সম্পূৰ্ণ অভিভাৱকৰ ভুল যে তেওঁলোকে গাড়ী এখন দি পঠাইছে আৰু তেওঁ গাড়ীখন লৈ আহি 5জন ষ্টুডেণ্টৰ সৈতে বাইপাছত সেইটো দুৰ্ঘটনা সংঘটিত হৈছে। ইয়াৰ বাবে এইটো স্কুল কৰ্তৃপক্ষ অত্যন্ত দুখিত অনুভৱ কৰিছোঁ আমি। আৰু যিহেতু তেওঁলোক আমাৰ ষ্টুডেণ্ট, তেওঁলোকৰ ভাল হওক তাকে আমি কামনা কৰিছোঁ। আমি ইয়াৰ জৰিয়তে অভিভাৱকসকলক এইটোকে ক'ব বিচাৰিছোঁ, কেৱল ছেইণ্ট মেৰিজ বিদ্যালয় বুলিয়ে নহয়, গোটেই যিমান বিদ্যালয় আছে তেওঁলোকৰ কোনো ছাত্ৰ ছাত্ৰীক যাতে তেওঁলোকে কোনো ধৰণৰ বাইক, স্কুটি বা এনেকুৱা ধৰণৰ চাৰিচকীয়া বাহন গাড়ী দি নপঠায়, যাতে তেওঁলোকৰ ভৱিষ্যত সুৰক্ষাৰ বাবে এই পদক্ষেপ যাতে সকলো অভিভাৱকে হাতত লয়, আমি তাকেই ক'ব বিচাৰিছোঁ। যিহেতু তেওঁলোকৰ লাইচেঞ্চ নাই। হয়, হয়, মই যেতিয়া ঘটনাটো হ'ল বুলি শুনিছিলোঁ তেতিয়া আমি প্ৰথমতে মাল্টি স্পেচিয়েলিটি দাস মেডিকেললৈ গ'লোঁ। তাৰপৰা তালৈ আমি স্পটলৈকে গ'লোগৈ। তাতে তেওঁলোকে 2জন ছাত্ৰক আমি পৰি থকা অৱস্থাত পাইছোঁগৈ। তেওঁলোকক এম্বুলেঞ্চ এখনত উঠাই মই আৰু এজন শিক্ষকে লৈ আহিছোঁ লগতে।